3, 2, 1. মা মা তই কন্দা কথাখন কৈ নাথাকিবিচোন। তই এনেদৰে কান্দি থাকিলে মোৰ ভাল নালাগে মা। তই যদি কান্দি থাক মোৰ সাহসবোৰ হেৰাই যাব মা। তই অন্ততো কান্দি নাথাকিবি। আমাৰ জীৱনলৈ ভাল দিন আহিবই মা। তই ভগৱানকে চিন্তা কৰ। এই সময় আমাৰ বেয়া বুলি ভাল দিন আহিব মা। তই এনেদৰে কান্দি নাথাকিবি, তোৰ বেমাৰো ভাল হ'ব। মাজনী পানী এটুপি আনচোন, পানী এটুপি আনগে যা। মই চাগে আৰু বেছিদিন জীয়াই নেথাকিমেও। মোৰ গাটো বৰ বেয়া লগা হৈছে এইকেইদিন। মা তই তেনেকৈ নকবি মা। এইখন ঘৰত কেনেকৈ আছো মই জানো। তয়ো গম পাইছ কেনেদৰে খুৰীয়ে আমাক অত্যাচাৰ কৰিছে। তই সেইবুলি মনোবল হেৰাই নিদিবি। তোৰ বেমাৰো ভাল হ'ব মা। তই দৰৱ খাবলৈ নাই পোৱা নহয়, সেইবাবে তোৰ গাটো বেছিকৈ বেয়া হৈছে। তোৰ বেমাৰ ভাল হ'ব। মই দৰৱৰ ব্যৱস্থা কৰিব লাগিব কিবা এটা। তই তোৰ মনৰ শক্তিখিনি হেৰুৱাই নিদিবি মা। সকলোবিলাক ভাল হ'ব। মা খাবলৈ কি আছে পাকঘৰত চাওঁগৈ। খুৰী আকৌ ক'ৰবালৈ ওলাই গ'লে খোৱা বস্তুবিলাকো লুকুৱাই থৈ যায় নহয়। যদি কিবা পাওঁ তোক মই খুৱাই দিম দেই, তই শুই থাক। মা তই উঠি নাহিবি আকৌ। তোৰ গাটো এতিয়া বহুত দুৰ্বল হৈ আছে। যদি উঠিবলৈ মন যায় মই তোক ধৰি লাহেকৈ উঠুৱাই দিম। তই এতিয়া শুই থাক বিচনাতে। ভগৱানে ভাল দিন কেতিয়াকৈ দেখুৱাব দিব জানো। ঘৰখন যে পালোহি আৰু পাই। ওলাই গ'লেতো মনটো ভালেই লাগে। আকৌ ঘৰখনলৈ সোমাই আহিলে আকৌ এইখনৰ মুখখন দেখি থাকিলেই কিবাহে লাগে আৰু পাই। আমাৰ এজনে কিনো কালহনিখন গোটাই ল'লে। মুঠতে ঘৰখনত থাকিবলৈ মন নোযোৱা হৈছে আৰু ওলাই গ'লেহে ভাল লাগে। ঘৰলৈ সোমোৱাৰ লগে লগে একদম মুঠতে মাক জীয়েক এই দুজনী গ'লেহে মই শান্তি পাম আৰু দেই। মইতো মানুহজনী ওলাই গ'লোঁ অথনি। মাকজনীতো এতিয়া বিচনাতে পৰি আছে। জীয়েকে বা কি কৰি আছে আকৌ এতিয়া ঘৰত? কাম বনবোৰ কৰি থৈছে নে নাই থোৱা নে? মাজনীক যেনে তেনে কলে আৰু গাখীৰ খুৱাই দিওঁগৈ। একোৱে খাবলৈ পোৱা নাই নহয়। বস্তু থাকিলেও দেখোন খুৰীয়ে খাবলৈকে নিদিয়ে। এতিয়া যিহেতু নাই, যেনে তেনে মাক গাখীৰ গিলাচ হ'লেও খুৱাই দিওঁগৈ আৰু। মায়েতো কিমান দিন হ'ল ভাতটো খাবই পৰা নাই। ভাতৰ নামেই নাই দেখোন। সেয়েহে গাখীৰ গিলাচকে খুৱাই দিওঁগৈ। বিনিতা তই পাকঘৰত কি কৰি আছ? মানুহজনী নাথাকো যে, মানে ঘৰখনত পিটপিটাই ফুৰ। মানে পাকঘৰটোত এতিয়া খুচৰি আছিলি কি আছে বস্তু কি নাই খাবলৈ। মাৰক দিবলৈ নিয় চাগে এইকেইটা। গাখীৰ আৰু কল লৈছে। আঐ মাৰৰ বেমাৰ একেবাৰে ভাল কৰিবগৈ এতিয়া। খুৰী মায়ে দেখোন ভাতো খাব নোৱাৰে। সেয়েহে গাখীৰ হ'লেও অকণমান যেনে তেনে খুৱাই দিওঁগৈ। পইচা খৰচ কৰি মই গাখীৰ কিনি থম, তহঁতি খাবি। দিবলৈ নাপাওঁ। এতিয়া গাখীৰ থৈ যা। গাখীৰখিনি থৈ যা। সেয়াত হৰলিক্স আছে, হৰলিক্স লৈ যা। গাখীৰ মই খাম। খুৰী মাক দেখোন হৰলিক্স খোৱালে সেইদিনা ডক্টৰে কৈছিলে হৰলিক্স নোখোৱাবলৈ। তেওঁৰ শৌচটো যিহে কঠিন হৈ যায়। খুৰী গাখীৰকে অলপ হ'লেও খুৱাবলৈ কৈছিলে ডক্টৰে। গাখীৰকে খুৱাই দিওঁ। মই বুলি কৈছোঁ হ'ব খুৰী, মই থৈছোঁ বাৰু। ভাল মানুহজনী দেখিলোঁ গাখীৰখিনি আনি থৈছোঁ, পইচা খৰচ কৰি কিনি আনি থৈছোঁ। তাহাঁতৰ আকৌ মাক জীয়েককহে লাগে খাবলৈ। আৰু মোলৈ কিবা এটা বনাই দে। খুৰীজনীয়ে মালৈ গাখীৰ গিলাচো দিবলৈ নিদিলে। মা বাৰু এনেকৈ কেনেকৈ ঠিক হ'ব? যিটো বস্তু ডক্টৰে খুৱাবলৈ নকয় সেইটো বস্তুৱে দেখোন খুৰীয়ে খুৱাবলৈ দিয়ে। মই জানি শুনিও এতিয়া খুৱাবলগীয়া হ'ব। জানি শুনিও মাক যেন বিপদৰ মুখলৈ ময়ে ঠেলি পঠিয়াইছোঁ দৰে হৈছে। কিন্তু কি কৰোঁ? এফালে খুৰীয়ে যি কষ্ট দিছে, এতিয়া গাখীৰ গিলাচো মাক খুৱাব নোৱাৰিলোঁ মই, খুৱাবলৈ নিদিলে। ঘৰলৈ ফোন এটা কৰি লওঁ যে কাইলৈ পৰখিলে মানে ঘৰলৈ গৈ আছোঁ বুলি। বৌজনীয়ে গাটো ভাল পাইছে নে নাই পোৱা নে? বেমাৰটো বৌ ভাগৰ ভালকৈ যদি এবাৰ বেছি ভাল নেদেখোঁ বাহিৰলৈকে লৈ যাব লাগিব বৌক।
মুঠতে দাদাওতো ঢুকালে বৌকো হেৰুৱাব নোখোজো আৰু নহ'লে বিনীতাজনী বৰ অকলীয়া হৈ যাব ঘৰলৈ সোনকালে যাব লাগিব হেল্ল' জুলি বিনয় কোৱা জুলি বৌ গাটো কেনেকুৱা আৰু বিনীতাই কি কৰিছে আছে দিয়া পোনেই একেবাৰে বৌয়েকৰ খবৰহে সোধে মই বা মানুহজনে কি কৰিছোঁ সেইটো খবৰ নাই আছে ভালেই আছে তোমাৰ বৌয়ে আৰু ভালেই আছে তোমাৰ বৌয়ে ভাল আৰু তোমাৰ একমাত্ৰ ককাইৰৰ ছোৱালীজনীও ভালেই আছে এই নহয় অ' বৌ ভকৰ গাটো ভাল নাই যে সেইকাৰণে প্ৰথমে বৌ খবৰকে সুধিছোঁ দিয়া জানিছোঁ নহয় তুমিও ভালকৈ আছা বুলি পিছে মই কাইলৈ গৈ আছোঁ দেই ঘৰলৈ কাইলৈ তুমি আহিবা নেকি হ'ব আহিবা তেনে মই ভাবিছিলোঁ আৰু 2 মাহমানৰ পাছত আহিবা বুলিহে জুলি এইবাৰ কেইদিনমান অকণমান দীঘলীয়াকৈ থাকি আহিব লাগিব বৌ যিহেতু ঘৰত আছে ঘৰলৈ লৈ আহিলোঁ যিহেতু গাঁৱৰ পৰা বৌ বেমাৰটো ভাল কৰি ল'ব লাগিব হয় নেকি কৰা যি ভাল দেখা আৰু মইনো কি ক'ম তোমাৰ যিহেতু নিজৰ বৌয়েৰা কৰা ভাল কাম কৰিলে হ'ল আৰু ঠিক আছে বাৰু দিয়া ৰাখিছোঁ মই ক'লেই নহয় কাইলৈকে আহিম বুলি বৰ একেবাৰে বৌয়েকৰ বেমাৰ চাবলৈ আহিব কি যে কৰোঁ আৰু এই মানুহজনক মুঠতে ককায়েক বৌয়েক বুলি একদম মৰি যাব পাৰে কেতিয়াকে মৰক বুলি ভাবিছিলোঁহে এতিয়া আকৌ আহিছে নহয় আকৌ ভায়েকে বৌয়েকৰ বেমাৰ ভাল কৰিবলৈ হৈছে আৰু বেমাৰ ভাল কৰিহে এৰিব বিনীতাই আৰু মাকে আমাৰ এইজনক সিহঁতক যে মই এনেকুৱা ব্যৱহাৰ কৰোঁ কৈ দিব পাৰে নহয় আগতীয়াকৈ বিনীতাৰ মুখখন বন্ধ কৰি থ'ব লাগিব নহ'লে নহ'ব সেইটোৱে কৰিব লাগিব মই বিনীতাৰ মুখখন বন্ধ কৰি থ'ব লাগিব নহ'লে খুৰাকক চব কথা কৈ দিবও পাৰে নহয় বিনীতা এইফালে আছোন শুন মই যে কালি কৈছিলোঁ আজি খুৰাইৰে আহিব নহয় যি টি কথা নলগাবি কিন্তু চাই ল'বি কিবা এটা যদি মোৰ বিষয়ে কওঁ নহয় তোক মই সোধাই নেৰোঁ আৰু দৰৱ পাতি যে এইবোৰ খেলি মেলি হৈছে সেইবোৰ কথা কিন্তু নকবি সময়মতে চব খুৱাইছিলোঁ বুলি কবি শুনিছ যি বুলি ক'বলৈ কৈছোঁ সেই বুলি কবি খুৰী মই মাৰ বিষয়ে মই তেনেকুৱা মিছা কথা ক'ব নোৱাৰোঁ খুৰী মই তেনেকুৱা মিছা কথা ক'ব নোৱাৰোঁ শুন যি কৈছোঁ তাক কৰিবি কথা বেয়া হৈ যাব কিন্তু এতিয়া কটা কৰি নাথাকিবি দাদাইৰা পাবহি এতিয়া যি বুলি ক'বলৈ কৈছোঁ তাক কৰিবি আৰু এতিয়া কাম কৰগৈ যা মই ইমান ডাঙৰ মিছা কথা কেনেকৈ বাৰু বুকুৰ মাজত ৰাখি কওঁ খুৰাই যদি সোধে মই কেনেকৈ ক'ম বাৰু জুলি খুৰা পালাহি বিনীতা তই কেলৈ কান্দি আছো আকৌ কিবা হ'ল নেকি নাই হোৱা খুৰা একো হোৱা নাই তুমি যে ইমান দিনৰ মূৰত ঘৰলৈ আহিছা সেইবাবেহে দুখ লাগিছে মোৰ ঘৰলৈ আহিছোঁ যেতিয়া এইবাৰ মুঠতে বৌৰ বেমাৰ ভাল কৰিহে যাম বুজিছ তই দুখ কৰি নাথাকিবি ব'ল আজিয়ে লৈ যাম মাক হস্পিটেললৈ লৈ যাম ভাল হৈ যাব তই চিন্তা নকৰিবি মই থাকিম নহয় কেইদিনমান দৰৱ পাতিবোৰ ভালকৈ খুৱাই আছনে সময়মতে চব খুৱাই আছ আৰু খোৱা বোৱাবোৰ যত্ন লৈছ নহয় লৈছোঁ খুৰা সকলোবিলাক ভালদৰে খুৱাই আছোঁ বিনীতা যা মাক ৰেডি কৰি দেগৈ আৰু সোনকালে আহিছোঁ যেতিয়া সোনকালে মেডিকেললৈ নিয়াটোহে আগে জৰুৰী বুজিছ তই অকণমান মাক কাপোৰ কানিবোৰ ঠিক কৰি দেগৈ যা মই লৈয়ে যাওঁ আৰু মাক যে একোৱেই দৰৱ পাতি খোৱা নাই খুৰাইতো গমেই পোৱা নাই এইবিলাক কথা খুৰা আহিছে যেতিয়া যেনে হ'লেও অকণমান হ'লেও সাহস এটা হৈছে মোৰ বাবে নহ'লে যে কেনেকৈ আছোঁ ঘৰখনত 2 hours later ছাৰ বৰ্তমান পেচেণ্টৰ অৱস্থা কেনেকুৱা পেচেণ্টৰ অৱস্থা কি ক'ম আপোনালোকে যি কাম কৰিবলৈ দিছিলোঁ কেনেকুৱাকৈ আপোনালোকক মুঠতে খাদ্যৰ তালিকা বনাই দিছিলোঁ কি কৰিবলৈ কৈছিলোঁ কি কৰিবলৈ নাই কৰা তেওঁৰ ওপৰত একোৱেই আপোনালোকৰ কামৰ একোৱে প্ৰভাৱ নপৰিলে একো দৰৱ পাতিও টাইমমতে নোখোৱালে অৱস্থা ভাল নহয় আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ কিন্তু এওঁক বাহিৰলৈ নিব লাগিব বাহিৰত চিকিৎসা কৰিব লাগিব তেতিয়াহে হ'ব আৰু আগতকৈ বেছিহে বেয়া হৈ গ'ল তেওঁৰ স্বাস্থ্য সেইবাবে ইয়াত নহ'ব বাহিৰলৈ নিব বাহিৰতে যিমানখিনি পাৰে কৰি দিব আৰু আমাৰ ফালৰ পৰা যি কৰিবলগীয়া আছিল সকলোবিলাকতো কৰি দিলোঁৱেই
মুঠতে আপোনালোকৰ ওপৰতে আছিলে সকলোবিলাক। খাদ্যবিলাকো ভালকৈ নোখোৱালে, টাইমমতে নোখোৱালে। এতিয়া আৰু আপোনালোকে ইয়াত দেখাই থাকিলেও একো কাম নহ'ব, কিন্তু বাহিৰলৈ লৈ যাব। ছাৰ, আপুনি কি কৈছে এইবিলাক? টাইমমতেতো সকলোবিলাকে খোৱা হৈছিল। হয়, মই যি কৈ আছোঁ সকলোবিলাক সঁচা কথাই কৈ আছোঁ। আপোনালোকে যি দৰৱ পাতি দিবলগীয়া আছিল সেইখিনি একো নোখোৱালেই, একো ব্যৱস্থাই নল'লে। মানুহগৰাকীক মুঠতে ঘৰলৈ নিলে, সেনেকৈ থৈয়ে দিলে আৰু খোৱাৰ ওপৰত একো যত্নই নল'লে। সেইবাবে ইয়াত চিকিৎসা নহ'ব আৰু তেওঁক বাহিৰলৈ লৈ যাব। বাহিৰতে যি চিকিৎসা আছে তেওঁলোকে দিব। ঠিক আছে বাৰু, মই আহিছোঁ। বৌ, বৌ, তুমি দুখ নকৰিবা, সকলোবিলাক ভাল হৈ যাব। তোমাক বাহিৰলৈ লৈ যাম নহয়। বেমাৰনো কি, ভাল হৈ যাব। তুমি দুখ নকৰিবা বৌ। আৰু কথা এটা কোৱাচোন, তোমাক জুলিয়ে তোমাক একো দৰৱ পাতি যোগাৰ দিয়া নাছিলে নেকি বৌ? দুখ নকৰিবা বৌ, মই সকলোবিলাক ঠিক কৰিম। তুমি মুঠতে সঁচা কথা কৈ দিয়া বৌ। তোমাক জুলিয়ে একো সুবিধা দিয়া নাছিল, তোমাক একো যত্ন লোৱা নাছিল। ভাইটি, মইনো কিয় মিছা কথা ক'ম তোমাক? জুলিয়ে মোৰ প্ৰতি কোনো ভাল ব্যৱহাৰ নেদেখায়। এদিনো ভাল ব্যৱহাৰ নকৰে, ল'ৰাজনীকো নকৰে। আৰু মোক কোনো ধৰণৰ দৰৱ পাতি দিয়া নাছিল ভাইটি। কি জুলিয়ে তোমাক তেনেকুৱা ব্যৱহাৰ কৰিবলৈ ক'ত সাহস পালে? বৌ, তুমি দুখ নকৰিবা। তোমাৰ বেমাৰ ভাল কৰা দায়িত্ব মোৰ। ভাইটি, মোক ল'ৰাজনীকো লঘোণে ৰাখে। তোমাক আৰু মই আৰু একো ক'ব নোৱাৰো ভাইটি। বৰ কষ্টত আছিলোঁ, বৰ কষ্টত আছোঁ। ব'লা বৌ, এবাৰ ঘৰলৈ বোলা। তোমাক মুঠতে মই বেমাৰ ভাল কৰিহে এইখন ঘৰৰ পৰা নিজৰ কামৰ জেগালৈ যাম। তোমাক আজিয়ে মই মুম্বাইলৈ লৈ যাম। ভাল চিকিৎসা কৰাব লাগিব। তোমাৰ সকলোবিলাক ভাল হৈ যাব। বৌ, তুমি মনোবল হেৰুৱাই নিদিবা। মই আছোঁ নহয়। খুৰালৈ ফোন এটা কৰকচোন। বহু সময়ে হ'ল খুৰাই ফোন এটা কৰা নাই। মা, কিবা হৈছে? নোৱাৰো মই ফোন কৰি থাকিব। মৰা নাই দেই, তোমাৰ বাচিয়ে আছে। মৰাহেঁতেন খবৰ পালিহেঁতেন নহয়। খুৰী, জুলি, যি হৈছে চব তোৰ পৰাই হৈছে। তই এনেকুৱা হবি বুলি মই কোনোদিন ভবা নাছিলোঁ। চববোৰ যি অৱস্থা হৈছে চব তোৰ বাবেই হৈছে। না তই দৰৱ খোৱালি, না ভালদৰে আপডাল কৰিলা, কিবা যোগান দিলা এই সৰু ছোৱালীজনীকো অত্যাচাৰ কৰিবলৈ। বেয়া নেলাগিল? মই যোৱাৰ পাছৰ পৰা তুমি কিয় এনেকুৱা অৱস্থা কৰিলা কোৱা? বাহ, একেবাৰে দেখোন বৌয়েকৰ ফলীয়াহে হ'ল। আজি কি তোমাৰ মৰমৰ বৌয়াৰে সকলোবিলাক কথা কৈ দিলে নেকি? অকল মোৰে ভুল দেখে। এনেও বৌ এজনী বেমাৰী, এতিয়া আকৌ মোৰহে ভুল দেখিলেগে। যি কৈছোঁ মই সঁচা কৈছোঁ। আজি ডক্টৰে কৈছে তুমি ডক্টৰে কোৱা মতে একো দৰৱ পাতি নোখোৱালা। না তুমি খাদ্য বস্তুৰ তালিকা মতে কিবা এটা বস্তু খুৱাইছিলা বৌক, একো নোখোৱালা। তুমি মানুহৰ যোগ্যই নহয়। মানুহক মানুহ বুলি নাভাবিলা, এনেকুৱা ব্যৱহাৰ কৰিবলৈ মন গ'ল তোমাক। মই বহুত দুখ পাইছোঁ জুলি, মই বহুত দুখ পাইছোঁ। তুমি মোৰ নিজৰ পত্নী, মই তেনেকুৱা বুলি তোমাক ভবা নাছিলোঁ। আজি বহুত দুখ লাগিছে মোৰ। খুৰীয়ে মাক কোনোদিন ভাল ব্যৱহাৰ নকৰে, আৰু মোকো। খুৰীয়ে মাক কোনোদিন দৰৱ এটা কিনি নিদিলে। তুমি যোৱাৰ পাছৰ পৰা মাক বৰ বেয়া ব্যৱহাৰ কৰিবলৈ ধৰিলেও। জুলি, এইবোৰ মই সঁচাই শুনিছোঁনে? তুমি এনেকুৱা ব্যৱহাৰ কৰিব পাৰিলা? বিনয়, তুমি বাইদেউৰ কাৰণে পঠিওৱা পইচা মই সাঁচি ৰাখিলোঁ। মোৰ প্ৰয়োজনীয় বস্তু কিনিলোঁ, কাপোৰ কিনিলোঁ।
মই আৰু সাঁচি ৰাখিছোঁ ভৱিষ্যতে যেন মই পইচা মোৰ দৰকাৰী কামত মোৰ বাবে মোৰ নিজৰ কামত দৰকাৰ হ'বৰ বাবে সাঁচি ৰাখিছোঁ। মই 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 বৰ বাবে বাইদেউৰ বাবে মই একোৱেই খৰচ নকৰিলোঁ। তোমাক মিছাতে কৈছিলোঁ মই যতন লৈছোঁ বুলি। চি, তুমি এনেকুৱা কৰিব পাৰিলা? এই বেমাৰী মানুহজনী মুখৰ আগত লৈ এনেদৰে চাই থাকিব পাৰিলা? তিল তিলকৈ মৃত্যুৰ পথলৈ তুমিয়ে ঠেলি দিলা। আজি সেয়া একমাত্ৰ তোমাৰ বাবেই হৈছে সকলোবিলাক। বিনয় মই সঁচাকৈ বহুত ডাঙৰ পাপ কৰিলোঁ। সেই পাপৰ খণ্ডন চাগে এইটো জনমত পূৰাব নোৱাৰিবি চাগে। আৰু মোৰ ভুলৰ বাবে ক্ষমা কৰি দিয়া। ক্ষমা কৰি দিয়া। জুলি, তেনেকুৱা কথা নকবা। তোমাৰ ভুল হৈছে মানিছোঁ, আৰু ভৱিষ্যতে এনেকুৱা কাম নকৰিবা। মই সঁচাকৈ লজ্জিত। মোক ক্ষমা কৰি দিয়ক বাইদেউ, বিনয় আৰু মিনতি। মই বহুত পাপ কৰিছোঁ। সেই পাপ খণ্ডাবলৈ সেই পাপ লৈ মই এই পৃথিৱীত জীয়াই থকাতকৈ মই সেই পাপ খণ্ডাব লাগিব। বাইদেউ, মই আপোনাৰ বেমাৰ ভাল কৰিম। আপোনাৰ বেমাৰ বাবে মই সাঁচি ৰখা পইচা কেইটকা, মই অলংকাৰ কিনিবৰ বাবে থোৱা পইচা কেইটকা আপোনাক দিম। আপোনাৰ মুঠতে বেমাৰ ভাল হ'ব বাইদেউ। মুঠতে মোক ক্ষমা কৰি দিয়ক। আপোনাক এই ব্যৱহাৰ কৰাৰ বাবে কিমান যে অত্যাচাৰ কৰিছিলোঁ মই। কিমান অত্যাচাৰ সহিলে এই কণমানি ছোৱালীজনী। মই এবাৰো ভাবি নাচালোঁ আপোনালোকৰ মনটো এবাৰো বুজি নাচালোঁ বাইদেউ। খুৰী, খুৰী, মুঠতে আজিৰ পৰা এইখন ঘৰত আমি সকলোৱে মিলিজুলি থাকিম দেই খুৰী। আজিৰ পৰা তুমি এইবোৰ অভ্যাস, এইবোৰ কাম আৰু এৰি দিয়া। সকলোকে সমান চকুৰে ভাবা খুৰী। সকলোৰে লগত মিলিজুলি থাকা খুৰী। আজিৰ পৰা এইখন ঘৰত সকলোৱে মিলিজুলি থাকিম। কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ। মই বহুত পাপী। মোক ক্ষমা কৰি দে। নিজৰ যে ভুল বুজি পাইছা, সেয়াই মোৰ বাবে বহুত। সদায় সৎ পথত ভাল মনোভাৱেৰে আগবাঢ়ি যাবা জুলি। বিনয়, মই সাঁচি ৰখা পইচাখিনিয়ে একো নিকিনো মই। মুঠতে বাইদেউৰ বেমাৰটো ভাল কৰিব লাগিব। এইখন ঘৰত আমিনো মানুহ আছোঁ কেইটা? সকলোৱে মিলিজুলি থাকিম বিনয়। আজিৰ পৰা মই তোমাক কথা দিলোঁ। বৌক আৰু মই আৰু মিনতি মোৰ নিজৰ ছোৱালীৰ দৰে। কেতিয়াও মই বেয়া ব্যৱহাৰ নকৰোঁ। জুলি, তুমি সদায় ভিতৰৰ ফালৰ পৰা এনেদৰে সৌন্দৰ্য হৈ থাকিবা দেই। এনেকুৱা বেয়া মনোভাৱ লৈ তুমি নাথাকিবা। আজিয়ে তোমাৰ এইবোৰ ত্যাগ কৰি দিয়া। বিনয়, আজিয়ে মই সকলোবিলাক ত্যাগ কৰিছোঁ। এনেদৰে যদি সংঘাত হৈ থাকে ঘৰখন কেতিয়াও উন্নতি পথলৈ আগ নাবাঢ়ে বিনয়, অৱনতিহে হ'ব। আজিৰ পৰা তেনেকুৱা এটা মন মই ত্যাগ কৰিছোঁ। সকলোৱে আমি মিলিজুলি থাকিম আৰু বাইদেউ বেমাৰো ভাল কৰিব লাগিব। ভাল হ'ব। খুৰী, আজি মই বহুত সুখী হৈছোঁ। আপুনি যে নিজৰ ভুলবিলাক বুজি পাইছে। আজিৰ পৰা সদায় মই এনেদৰেই থাকিম তহঁতৰ লগত মিলিজুলি।